Hello everyone, কি খবৰ সকলোৰে আজি মই এনেকুৱা এডোখৰ প্লেচ লৈ আহিছোঁ যিডোখৰ প্লেচ আপোনালোকে মই আশা কৰোঁ চাই ভাল পাব বৰ্তমান মই অসমত নাই বৰ্তমান মই গুজৰাটৰ ভানুৱাৰত আছোহি আৰু ভানুৱাৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ আহিব লাগে এই প্লেচলৈ এই প্লেচটো হয়তো আপোনালোকৰ নতুন লাগিছে নহয়নে বাৰু এতিয়া মই সোমাইছোহি এখন বাৰী বুলিয়ে ক'ব পাৰি পথাৰ আৰু এই পথাৰখনত প্ৰায় 4-5 বিধ মান খেতি কৰে ওনাৰ গৰাকীয়ে আৰু এই মন্দিৰভাগ দেখিছেনে বাৰু আমাৰ অহাৰ মেইন উদ্দেশ্য হৈছে এই মন্দিৰলৈ অহা আৰু এই মন্দিৰভাগ কোৱা মতে 100 বছৰ আগতে নিৰ্মাণ কৰা হৈছিল আৰু ইয়াত থকা মালিকে সপোনত মহাদেৱৰ এভাগ মন্দিৰ স্থাপিত কৰিবলৈ বুলি সপোনত দেখা পাইছিল সেইবাবে এই মহাদেৱ মন্দিৰভাগ ইয়াতে এদৰে নিৰ্মাণ কৰিছিল আৰু ইয়াত যেহেতু আমি ওনাৰক লগ নোপোৱাৰ বাবে আমি ভালদৰে ওচৰলৈ গৈ ভিডিঅ'বিলাক দেখাবলৈ নহল কিয়নো ওনাৰ নাথাকিলে হয়তো কি ভাবে বা তেনেকুৱা ভাব বেয়াও আহিব পাৰে নহয় জানো সেইবাবে আমি মন্দিৰত সেৱা জনালো আৰু এতিয়া আপোনালোকক মন্দিৰ ভাগৰ ভিতৰৰ ভাগটো অলপ দেখাম এই ভাগ মন্দিৰৰ ভাগ হয় ইয়াতে ওনাৰে প্ৰতিদিনে চাকি বন্তি জ্বলায় আৰু বহুত ভক্ত লোক আহে চাকি জ্বলাবলৈ ইয়াত আমি বিভিন্ন ধৰণৰ পাচলি দেখিবলৈ পালোঁ যেনে ধৰি লওক পালেং বেঙেনা ফ্ৰেঞ্চ বিন কবি ইত্যাদি আৰু ইয়াত খেতি লোকসকলে ব্লেক সয়েল বা কোলা মাটিত কৰে দেখিছে নহয় এই মাটিবিলাক কোলা ৰঙৰ নহয় জানো আৰু এই মাটিবিলাকত সাধাৰণতে খেতি হয় কটন বা কপা খেতি পিনাট বা মুংফালি খেতি হয় সেইবাবে ইয়াত লোকসকলে সাধাৰণতে তেল ব্যৱহাৰ কৰে কপাহৰ তেল আৰু বাদামৰ তেল বা মুংফালিৰ তেল ব্যৱহাৰ কৰে বা খায় তেওঁলোকে ইয়াত যিহেতু সৰিয়হ খেতি কৰা নহয় সেইবাবে সৰিয়হ তেল বহুত কমেই পায় ইয়াত লোকসকলে কটন আৰু পিনাট বা মুংফালি তেলহে খায় ইয়াত দেখিছেনে বাৰু বাৰীখন ইমান ধুনীয়া লাগিছে নহয়নে বাৰু কিমান ডাঙৰ এটা এৰিয়াত তেওঁলোকে খেতি কৰে আৰু ইয়াত লোকসকলে বৰ সিস্টেমেটিকেলি খেতিবিলাক কৰে নহয়নে বাৰু দেখিছেনে বাৰু এই কুৱাটো প্ৰায় 50 ফিট মান ডেপথ হ'ব বহুত দ হয় কাৰণ ইয়াত বহুত কমেই বৰষুণ হয় ইয়াত বৰষুণৰ সময় হৈছে জুনৰ পৰা আগষ্টলৈকেহে দিয়ে খুব কমেই দিয়ে আৰু সেইবাবে তেওঁলোকে পানীৰ কাৰণে এইদৰে কুৱাবিলাক খানি ৰাখে আৰু দেখিছেনে বাৰু এই বেলগছজোপা মন্দিৰ থকা বাবে ইয়াত ৰোৱা হৈছে আৰু ধতুৰা ফুলো আমি দেখিবলৈ পালোঁ কিয়নো ধতুৰা ফুল বেলগছ এইবিলাক মহাদেৱক অৰ্পণ নকৰে জানো সেইবাবে ইয়াৰ ৰুইছে লোকসকলে যাতে ধতুৰা আৰু বেলপাত আদি চাকি বন্তি আৰু অৰ্পণ কৰিব পাৰে সেইবাবে ওনাৰে ইয়াত ৰুই ৰাখিছে ভাল লাগিল দেখি নহয়নে বাৰু আৰু ইয়াত বহাৰ তেওঁলোকে সুবিধাও কৰি দিছে আৰু ইয়াত বহিলে সঁচাকৈ ভাল লাগে যদিহে মোৰ ভিডিঅ' ভাল পায় মই আশা কৰোঁ লাইক আৰু কমেণ্ট এণ্ড নতুন ভিউৱাৰ্ছসকলে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভাল ভিডিঅ'ৰ বাবে প্ৰেছ বাটনটো প্ৰেছ কৰি ৰাখিব আজিলৈ বাই আকৌ লগ পোৱাৰ সন্তুষ্টিৰে বাই